এই যিবোৰ চৌকাঠ দেখিছে যে একদম পোষ্টৰ লগত একদম ফিক্স হৈ আছে লাগি আছে তো এইটো কেনেকৈ আপোনালোকে ফিটিং কৰিব পাৰে এইটো মই জাষ্ট আপোনালোকক বস্তুটো দেখাই দিওঁ আৰু যাতে হেভি হয় সেইকাৰণে কিছুমান বস্তু ইয়াত কৰা হয় এইবোৰো আপোনালোকক কৰি দিওঁ যাতে আপোনালোকৰ কাম কৰি থাকোঁতে যাতে সুবিধা হয় এইবোৰ যিটো চৌকাঠ দেখিছে এই চৌকাঠটোত ইয়াত ড্ৰিল কৰি বল্ট সোমোৱা আছে ইফালৰ পৰা নহ'লে আপোনালোকে 12 mm ৰড ইউজ কৰিব পাৰে এইটো বল্ট কৰি আপোনালোকে এই পোষ্ট যিটো আছে এই পোষ্টত সোমাই দিব ড্ৰিল কৰি অলপ সোমাই দিব আৰু অলপমান গেপ ৰাখি দিব ইয়াত 2 ইঞ্চি মান এটা গেপ ৰাখি দিব পাৰে এইটো চাওক এইটো এক্সট্ৰাকৈ এইটো ঢালাই কৰা হৈছে যদি একবাৰে পোষ্টৰ লগত দিয়ে ধৰক মিহি এটা গেপ এটা থাকি যায় তাত না মছলা সোমাব পাৰে না প্লাষ্টাৰ সোমাব পাৰে সেইকাৰণে অলপমান গেপ ৰাখি তাত গোটেইখিনি এনেকৈ ঢালাই কৰি দিব গোটেই পোষ্টনটো ইফালৰ পৰা আৰু এটা বস্তু কৰা হৈছে কি ইয়াত যিটো চৌকাঠ দিয়া আছে যিহেতু ওপৰত লিণ্টেল যায় তো লিণ্টেলৰ লগত যাতে ফিক্সড হৈ থাকে সেইকাৰণে এই পোৰ্চনটোত আপোনালোকে সৰু সৰু 1.5 ইঞ্চি নাইবা 2 ইঞ্চি গজাল মাৰি দিব সৰু সৰু এনেকৈ মাৰি দিয়াৰ লগে লগে এইটো ওপৰত যিটো লিণ্টেল থাকে এই লিণ্টেলৰ লগত পূৰা ফিক্সড হৈ যায় ঢালাই হ'লে পূৰা ফিক্সড হৈ যায় আৰু এইটো কেতিয়াও এইটো আপোনালোকৰ যিমান হেভি দৰ্জা লগাওক যিমান হেভি কি লগাওক এইটো আপোনালোকৰ লৰচৰ নকৰে বহুত হেভি হ'ব তো সেইকাৰণে এইবোৰ সৰু সৰু বস্তু হ'লেও আপোনালোকে মাইণ্ড কৰিব লাগে গুড কনষ্ট্ৰাকশ্যনৰ কোৱালিটি মেইনটেইন কৰিবলৈ হ'লে তো ভিডিঅ'টো ভাল লাগিলে আপোনালোকে প্লিজ শ্বেয়াৰ কৰিব আপোনালোকৰ লগত যাতে আৰু হাজাৰজনৰ হেল্প হয় থেংক ইউ ছ' মাছ